এটা কাহিনী ক'ম। কাহিনীটো বা শুনি কেনেকুৱা লাগিলে আপোনালোকে জনাব। এদিন ৰাতিপুৱা ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে ফুৰিবলৈ গৈ থাকোঁতে এজোপা গছৰ তলত এজন ভিক্ষাৰীয়ে ভিক্ষা কৰি থকা হ'লে, এজন বৃদ্ধ ভিক্ষাৰী। অৰ্জুনে বৃদ্ধজনক দেখি অলপ বেয়া লাগিলে আৰু সোণৰ মুদ্ৰা অলপ দিলে ভিক্ষাৰীজনক। ক'লে, এয়া আপুনি লওক, এয়া তোমাৰ এই বৃদ্ধ জীৱনটো ভালকৈ চলিব পাৰিব। ভিক্ষাৰীজনে সোণৰ মুদ্ৰাকেইটা পাই বিৰাট আনন্দ পালে। গাঁৱৰ মাজেদি গৈ থাকোঁতে ভাবি গ'ল, মই মুদ্ৰাৰে ঘৰ বনাম, গৈ থাকোঁতেই চোৰে ভিক্ষাৰীজনক কি আছে দে বুলি এখন তৰোৱাল দেখুৱাই গোটেই মুদ্ৰাকেইটা কাঢ়ি লৈ গুচি গ'ল। ভিক্ষাৰীজনে কান্দি উপায় নাপায় ঘৰত শুই থাকিলে। পুনৰ ভিক্ষাৰীজনে আকৌ ভিক্ষা খুজি বহি আছে। পুনৰ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে আগৰ দৰে পুৱা ফুৰিবলৈ আহিছে। অৰ্জুনে সেই ভিক্ষাৰীজনক দেখি আচৰিত পালে। ভিক্ষাৰীজনক সুধিলে, তোমাকতো কালি মই সোণৰ মুদ্ৰা দিছিলোঁ, তুমি আকৌ যে আজি ভিক্ষা খুজিছা? এতিয়া ভিক্ষাৰীজনে কাহিনীটো বিৱৰি ক'লে, কেনেকৈ চোৰজনে মুদ্ৰাকেইটা কাঢ়ি লৈ গ'ল। অৰ্জুনে আকৌ বেয়া লাগি এবাৰ এটা নীলম মণি দিলে। মণিটো দি ক'লে যে এই মণিটো গ'লে তোমাৰ হাত ফুৰিব ভিক্ষাৰীজন শুই থাকোঁতেই 4 বজাত পুৱা সোনকালে ঘৈণীয়েকে উঠি নদীলৈ বুলি সেই নীলমণি ভৰাই থোৱা টেকেলিটোকে লৈ পানী আনিব গ'ল, আৰু পানী বুৰাওঁতে টেকেলিটোৰ পৰা নীলমণিটো পৰি পানীত পৰি থাকিলে। ভিক্ষাৰীজনৰ ঘৈণীয়েকে পানী আনি ঘৰত থ'লে। ৰাতিপুৱা ভিক্ষাৰীজনে উঠি টেকেলিটোক বিচাৰিছে, নাই পোৱা। ঘৈণীয়েকক সুধিলে, টেকেলিটো বস্তু আছিলে পাইছিলা নেকি? মই নাই চোৱা, মইতো টেকেলিটো পানী আনিব গ'লো। ভিক্ষাৰীজনে গম পালে যে পানীতে সেই বস্তুটো পৰি আছে। ভিক্ষাৰীজনে মূৰত ক'লে কান্দি কাটি, পুনৰ আকৌ সেই গছজোপা তলতে ভিক্ষা খুজিবলৈ, মোৰ ভাগ্যতে নাই, মোৰ ভাগ্যই বেয়া বুলি ভিক্ষা খুজিবলৈ গ'ল। তেনেকৈ পুনৰ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে দ্বিতীয় দিনাও ফুৰিবলৈ আহিলে। আহি থাকোঁতে ভিক্ষাৰীজনৰ দেখি অৰ্জুনে আচৰিত হ'ল। ভিক্ষাৰীজনক সুধিলে, তোমাক এতিয়া দুদিনীয়া দুটা বস্তু দিলোঁ, তুমি আকৌ যে ভিক্ষা খুজি আছা? তেতিয়া তোমাৰ ভাগ্যতে নাই, গতিকে তোমাৰ কি একো লাভ নাই, তোমাৰ ভাগ্যই নাই। অৰ্জুনে অলপ হতাশা কৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণ আহি এই ভিক্ষাৰীজনক মুদ্ৰা দিলে। মুদ্ৰা দুটা দিয়াত অৰ্জুনে ভগৱানক সুধিলে, মইতো তেওঁক সোণৰ মুদ্ৰা দিলোঁ, নীলমণি দিলোঁ, তথাপিও তেওঁ ভাগ্য নহ'লে, আপুনি সোণৰ এই মুদ্ৰা দুটা কি সলনি হ'ব? তেতিয়া অৰ্জুনে হাঁহিয়ে ক'লে, তুমি সখা চাই থাকা। ভিক্ষাৰীজনে মুদ্ৰা দুটা পাই কিনো কৰিম বুলি ভাবি বাটত পালে, ভাল বস্তু পালে কিনি খাম বুলি যায়, তেনেকুৱাতে দেখিলে এজন মাছমৰীয়াই মাছ এটা পাই লৈ আহিছে। ভিক্ষাৰীজনে মনত দুখ লাগিলে, ভাবিলে যে মই মাছটোকে কিনি নি আজি ঘৰত খাম। ভিক্ষাৰীজনে মাছমৰীয়াজনৰ পৰা মুদ্ৰা দুটা দি মাছটো কিনিলে। কিনি গৈ থাকোঁতেই মাছটোৰ মুখৰ পৰা এটা নীলমণি ওলাই পানীত পৰোঁতে মাছটোৱে ঘূৰি থাকে। মণিটো পাই ভিক্ষাৰীজন ফুটকে পাই গ'লো বুলি খুব চিঞৰিব ধৰিলে। তেনেকুৱাতে মুখাগতি সেই চোৰজন যিজনে সোণৰ মুদ্ৰাখিনি চুৰ কৰি নিছিলে, সেইজন পাৰ হৈ গৈছিলে। আৰু অলপ আগতে অৰ্জুন আহি আছিল। এতিয়া চোৰজনে ভাবিলে ভিক্ষাৰীজনে
পাই গ'লো মোক চিনি পাই পিনি অৰ্জুনৰ হাতত ভৰাই দিব বুলি ভয়তে গৈ চুৰজনৰ ভিক্ষাৰীটো সেই লুটি লৈ যোৱা কাঢ়ি লৈ যোৱা সোণৰ মুদ্ৰাকেইটা দি এইটো আৰু মোক অৰ্জুনৰ হাতত ভৰাই নিদিবা বুলি কৈ মাছ পুতি পলাই দিছিল। তেতিয়া ভিক্ষাৰীজনে সোণৰ মুদ্ৰাকেইটাও পালে, নীলম মণিটোও পালে, পাই বিয়া বহুত ফূৰ্তি কৰিলে। তেতিয়া আৰু ভিক্ষাৰীজনৰ ভাগ্য বহুত ভাল হৈ গ'ল, ধনী হৈ গ'ল, ধুনীয়াকৈ ভালকৈ জীৱন কটাব ধৰিলে। এই কাহিনীটোৰ পৰা এটাই শিকা গ'ল যে আমি যেতিয়া যিকোনো এটা বস্তু পালে নিজৰ কাৰণে বুলি চিন্তা কৰোঁ, তেতিয়া বস্তুটো আমাৰ